নমস্কাৰ। ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে আখ্যা দিছে এয়া নাটক, চৰকাৰে নাটক আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী অভিযানৰ নামত বুলি এনেদৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে হিন্দু মুছলমানৰ খেল উলিয়াই ৰাজ্য চৰকাৰে বিজেপি চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ। আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। বাল্য বিবাহ বিৰোধী অভিযানক লৈ অখিল গগৈ গৰ্জন। অখিল গগৈ গৰজি উঠা দেখিবলৈ পোৱা গৈছে, ডাঙৰ মন্তব্য কৰিছে। বাল্য বিবাহ বিৰোধী অভিযানক নাটক আখ্যা দিছে অখিল গগৈয়ে। বাল্য বিবাহ বিৰোধী অভিযানৰ নামত চৰকাৰে নাটক আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে। হিন্দু মুছলমানৰ খেল উলিয়াই ইছ্যু ডাইভাৰ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু আজিৰ তাৰিখত বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহ উতলি আছে বুলি মন্তব্য অখিল গগৈ। অখিল গগৈ ডাঙৰ মন্তব্য, বাল্য বিবাহৰ নামত চৰকাৰে আকৌ নাটক আৰম্ভ কৰিছে। চৰকাৰে আকৌ নাটক আৰম্ভ কৰিছে বাল্য বিবাহৰ নামত। আৰু সঁচাকৈ বাল্য বিবাহ বন্ধ কৰিবলৈ হ'লে সজাগতামূলক পদক্ষেপ ল'ব লাগিব। চৰকাৰে গাঁৱে ভূঞে গৈ সজাগতামূলক পদক্ষেপ হাতত লওক। মুছলমান বুলিয়েই নহয়, কোনো ব্যৱসায়িক শান্তিত থাকিব পৰা নাই বা ব্যৱসায়ী শান্তিত থাকিবলৈ দিয়া নাই বুলি উল্লেখ কৰিছে। আৰু চৰকাৰৰ বাল্য বিবাহ বিৰোধী কাৰ্যৰ বিৰুদ্ধে মাত মতা দৰকাৰ বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। অখিল গগৈ ডাঙৰ মন্তব্যই মুহূৰ্তত আহি পৰিছে বাল্য বিবাহ বিৰোধী অভিযানক লৈ। আৰু শনিবাৰে নিশাৰ ভাগত যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলাই জিলাই অসম আৰক্ষীয়ে অভিযান চলাই কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। অবৈধ স্বামীক ৰঙাঘৰলৈ লৈ আহিছে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ আহিছে। আৰু তাৰ পাছতে ৰাজ্যজুৰি পুনৰবাৰ উত্তাল হৈ পৰিছে। একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, থানাই থানাই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতে বিধায়ক অখিল গগৈ ডাঙৰ মন্তব্য, ডাঙৰ প্ৰতিক্ৰিয়া আহি পৰিছে। আজিৰ তাৰিখত বিজেপি চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিছে বাল্য বিবাহ বিৰোধী অভিযানৰ নামত, আৰু এয়া নাটক আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিলে অখিল গগৈয়ে। আৰু সঁচাকৈ যদি বাল্য বিবাহ বন্ধ কৰিব হয় তেনেহ'লে সজাগতামূলক পদক্ষেপ লওক, গাঁৱে ভূঞে গৈ সজাগতামূলক পদক্ষেপ হাতত লওক চৰকাৰে। আৰু মুছলমান বুলিয়েই নহয়, কোনো ব্যৱসায়ী শান্তিত থাকিব পৰা নাই বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। আৰু চৰকাৰৰ বাল্য বিবাহ বিৰোধী কাৰ্যৰ বিৰুদ্ধে মাত মতা দৰকাৰ বুলি এনেদৰে অখিল গগৈয়ে গৰ্জন দেখিবলৈ পোৱা গৈছে। কি কৈছে চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানৰ নামত বা অভিযানক লৈ অখিল গগৈ কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছিল। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মানে হিন্দু মুছলমানটো তেওঁ মানে মন্দিৰৰ তেওঁ ঘণ্টাটো। যেতিয়াই তেওঁ বিপদত পৰে, মানুহ যেনেকৈ মন্দিৰলৈ যায় তেনেকৈ তেওঁক সেই ঘণ্টাটো বজাই দিয়ে। হিন্দু মুছলমানৰ খেল এখন উলিয়াই দিয়ে, বাল্য বিবাহৰ খেল এখন উলিয়াই দিয়ে, আন সকলো বস্তু তল পেলায়। আজিৰ দিনটোত মানুহে একেবাৰে আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মানুহ উতলি আছে। মই প্ৰত্যেকখন জিলা ঘূৰি আছোঁ, প্ৰত্যেক জিলাৰ মানুহ এতিয়া বিজেপি দলৰ প্ৰতি অসন্তুষ্ট। বিজেপি দলক এতিয়া বিদায় দিবৰ কাৰণে মানুহে সাজু হ'বলৈ আৰম্ভ কৰিছে। সেই পৰিস্থিতিটো বদলাই দিবৰ কাৰণে এতিয়া তেওঁলোকে আকৌ এটা ষ্টাণ্ট আৰম্ভ কৰি দিছে। আকৌ এটা হুলস্থুলীয়া পৰিৱেশ আৰম্ভ কৰি দিব কৈছে, আকৌ এখন নাটক আৰম্ভ কৰি দিব কৈছে। এইবাৰ আকৌ বাল্য বিবাহৰ আকৌ নাটকখন আৰম্ভ কৰিছে। যদি সঁচাকৈ এই চৰকাৰখনে বাল্য বিবাহ বন্ধ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে প্ৰথম কাম কৰিব লাগিব যে বাল্য বিবাহ কৰা মানুহবিলাকৰ ওচৰত এৱাৰনেছ কেম্পেইন, জনসচেতনতা জাৰি কৰিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, বাল্য বিবাহ কৰে দুখীয়া মানুহবিলাকে, অশিক্ষিত মানুহবিলাকে, ভিতৰৰ গাঁও এলেকাত থকা মানুহবিলাকে, চৰ চাপৰি মানুহবিলাকে, চাহ বাগানৰ মানুহবিলাকে, এনেকৈ একেবাৰে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া, তেওঁলোকৰ ভিতৰত বাল্য বিবাহৰ টেণ্ডেঞ্চিটো বেছি। গতিকে সেই মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে, সেই মানুহবিলাকৰ মাজত জনচেতনা বৃদ্ধি কৰিবৰ কাৰণে এটাকৈ আঁচনি গ্ৰহণ কৰিব লাগে। কিন্তু সেইবিলাক একো নাই। যেতিয়াই তেওঁ বিপদত পৰে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহ গৰজি উঠে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহৰ এণ্টি ইনকামবেঞ্চি আহে, যেতিয়া চৰকাৰৰ সমালোচনা আৰম্ভ কৰি দিয়ে, মানুহে চাৰিওফালৰ পৰা মানে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে তেওঁ এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কাম কৰি দিয়ে। কেতিয়াবা আপুনি কাম কৰে, কোনোবা এজন অভিযুক্তক ধৰি নি ৰাতিয়ে গুলীয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ, হুলস্থুল লাগি যায়। কেতিয়াবা উচ্ছেদ কৰি দিয়ে, হুলস্থুল লাগি যায়। কেতিয়াবা আকৌ বাল্য বিবাহৰ ঘণ্টাটো বজাই দিয়ে, লগে লগে হুলস্থুল লাগি যায়। গতিকে তেওঁক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি থাকে। এই মুখ্যমন্ত্ৰীজনত কাকো শান্তিত থাকিবলৈ দিয়া নাই, অকল মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই এনেকুৱা নহয়। এওঁলোকে কাকো, কোনো এজন বিজনেছমেন, কোনো মানুহ শান্তিত থাকিব পৰা নাই, কোনো এজন খেতিয়ক শান্তিত থাকিব পৰা নাই, কোনো এজন মানে বজাৰ কৰিবলৈ যোৱা মানুহ,
উপভোক্তা কোনো মানুহ শান্তিত থাকিবলৈ পোৱা নাই বস্তুৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে। কোনো এজন মানুহক শান্তিৰে সুস্থিৰে কোনো কাম কৰিবলৈ দিয়া নাই। এজন গাড়ী চলোৱা মানুহক ভালকৈ খাবলৈ দিয়া নাই। এই চৰকাৰখনে উপদ্ৰৱৰ কোবত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ এই বাল্য বিবাহৰ নাটকখনৰ বিৰুদ্ধে আমি মাত মতা দৰকাৰ। চৰকাৰৰ এই নাটক বন্ধ কৰিব লাগে আৰু প্ৰকৃত অৰ্থত যদি বাল্য বিবাহ বন্ধ কৰিব লাগে তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগে। কি ব্যৱস্থা? এৱাৰনেছ কেম্পেইন। কি ব্যৱস্থা? মানুহৰ মাজত চেতনা বৃদ্ধি কৰাৰ ব্যৱস্থা। কি ব্যৱস্থা? মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ ব্যৱস্থা, নহ'লে কেতিয়াও বাল্য বিবাহ শেষ নহয়। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মানে হিন্দু মুছলমানটো তেওঁ মানে মন্দিৰৰ তেওঁ ঘণ্টাটো। যেতিয়াই তেওঁ বিপদত পৰে মানুহ যেনেকৈ মন্দিৰলৈ যায় তেনেকৈ তেওঁক সেই ঘণ্টাটো বজাই দিয়ে। হিন্দু মুছলমানৰ খেল এখন উলিয়াই দিয়ে, বাল্য বিবাহৰ খেল এখন উলিয়াই দিয়ে, আন সকলো বস্তু তল পেলায়। আজিৰ দিনটোত মানুহে একেবাৰে আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মানুহ উতলি আছে। মই প্ৰত্যেকখন জিলা ঘূৰি আছোঁ, প্ৰত্যেক জিলাৰ মানুহ এতিয়া বিজেপি দলৰ প্ৰতি অসন্তুষ্ট। বিজেপি দলক এতিয়া বিদায় দিবৰ কাৰণে মানুহে সাজু হ'বলৈ আৰম্ভ কৰিছে। সেই পৰিস্থিতিটো বদলাই দিবৰ কাৰণে এতিয়া তেওঁলোকে আকৌ এটা ষ্টাণ্ট আৰম্ভ কৰি দিছে। ষ্টাণ্ট আকৌ এটা হুলস্থুলীয়া পৰিৱেশ আৰম্ভ কৰি দিব খুজিছে, আকৌ এখন নাটক আৰম্ভ কৰি দিব খুজিছে। এইবাৰ আকৌ বাল্য বিবাহৰ আকৌ নাটকখন আৰম্ভ কৰিছে। যদি সঁচাকৈ এই চৰকাৰখনে বাল্য বিবাহ বন্ধ হোৱাটো বিচাৰিছে তেতিয়াহ'লে প্ৰথম কাম কৰিব লাগিব যে বাল্য বিবাহ কৰা মানুহবিলাকৰ ওচৰত এৱাৰনেছ কেম্পেইন, জনসচেতনতা জাৰি কৰিব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, বাল্য বিবাহ কৰে দুখীয়া মানুহবিলাকে, অশিক্ষিত মানুহবিলাকে, ভিতৰৰ গাঁও এলেকাত থকা মানুহবিলাকে, চৰ চাপৰি মানুহবিলাকে, চাহ বাগানৰ মানুহবিলাকে, এনেকৈ একেবাৰে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া তেওঁলোকৰ ভিতৰত বাল্য বিবাহৰ টেণ্ডেঞ্চিটো বেছি। গতিকে সেই মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে, সেই মানুহবিলাকৰ মাজত জনচেতনা বৃদ্ধি কৰিবৰ কাৰণে এটাকৈ আঁচনি গ্ৰহণ কৰিব লাগে। কিন্তু সেইবিলাক একো নাই। যেতিয়াই তেওঁ বিপদত পৰে তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহ গৰজি উঠে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহৰ এণ্টি ইনকামবেঞ্চি আহে। যেতিয়া চৰকাৰৰ সমালোচনা আৰম্ভ কৰি দিয়ে, মানুহে চাৰিওফালৰ পৰা মানে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে তেওঁ এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কাম কৰি দিয়ে। কেতিয়াবা আপুনি কাম কৰে, কোনোবা এজন অভিযুক্তক ধৰি নি ৰাতিয়ে গুলীয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ, হুলস্থুল লাগি যায়। কেতিয়াবা উচ্ছেদ কৰি দিয়ে, হুলস্থুল লাগি যায়। কেতিয়াবা আকৌ বাল্য বিবাহৰ ঘণ্টাটো বজাই দিয়ে, লগে লগে হুলস্থুল লাগি যায়। গতিকে তেওঁক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি থাকে। এই মুখ্যমন্ত্ৰীজনত কাকো শান্তিত থাকিবলৈ দিয়া নাই। অকল মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই এনেকুৱা নহয়, এওঁলোকে কাকো, কোনো এজন বিজনেছমেন কোনো মানুহ শান্তিত থাকিব পৰা নাই, কোনো এজন খেতিয়ক শান্তিত থাকিব পৰা নাই, কোনো এজন মানে বজাৰ কৰিবলৈ যোৱা মানুহ, উপভোক্তা কোনো মানুহ শান্তিত থাকিবলৈ পোৱা নাই বস্তুৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে। কোনো এজন মানুহক শান্তিৰে সুস্থিৰে কোনো কাম কৰিবলৈ দিয়া নাই। এজন গাড়ী চলোৱা মানুহক ভালকৈ খাবলৈ দিয়া নাই। এই চৰকাৰখনে উপদ্ৰৱৰ কোবত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ এই বাল্য বিবাহৰ নাটকখনৰ বিৰুদ্ধে আমি মাত মতা দৰকাৰ। চৰকাৰৰ এই নাটক বন্ধ কৰিব লাগে আৰু প্ৰকৃত অৰ্থত যদি বাল্য বিবাহ বন্ধ কৰিব লাগে তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগে। কি ব্যৱস্থা? এৱাৰনেছ কেম্পেইন। কি ব্যৱস্থা? মানুহৰ মাজত চেতনা বৃদ্ধি কৰাৰ ব্যৱস্থা। কি ব্যৱস্থা? মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ ব্যৱস্থা, নহ'লে কেতিয়াও বাল্য বিবাহ শেষ নহয়।